Hello everyone, welcome to the platform as I'm studying for আজি তোমালোকৰ এটা most important chapter ইংলিছৰ ল স্প্ৰিং ফুল ওৱান শ্বট কৰিম এভৰি কুৱেশ্যন ইয়াত কৰিম আৰু এই কুৱেশ্যনখিনি যোনে ভালকৈ কৰিব সেই এক্সামত 100% কুৱেশ্যন এটেম্প কৰিব পাৰিব আৰু এটা খুব ভাল ডিচেণ্ট মাৰ্ক এক্সামত সি পাবলৈ সক্ষম হ'ব চ' বেছি দেৰি নকৰি মই ষ্টাৰ্ট কৰিছোঁ তোমালোকৰ নেক্সট কোনো চেপ্টাৰ লাগে কমেণ্ট বক্সত এতিয়া জনাই দিবা আৰু চেপ্টাৰটো মই এতিয়া ষ্টাৰ্ট কৰিছোঁ প্ৰথমটো কুৱেশ্যন ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ ল স্প্ৰিঙৰ ব্যাখ্যা কৰিবলৈ দিছে মেইন যিখিনি বস্তু আছে এই চেপ্টাৰৰ এই যোনটো লেচন আছে এই লেচনটোৰ গোটেইখিনি বিষয় মই মাত্ৰ 120ৰ পৰা 150 ৱৰ্ডছৰ ভিতৰত কমপ্লিট কৰি দিছোঁ চ' এইখিনি বস্তু মানে বুজি পোৱাই মানে হ'ল গোটেই যোনটো চেপ্টাৰ আছে চেপ্টাৰটো বুজি পোৱা ঠিক আছে চ' ইমান ইজি কৰি দিছোঁ তোমালোকৰ কাম হ'ল মাত্ৰ ধ্যান দি ৰেগুলাৰ ক্লাছ এটেণ্ড কৰা আজি এটা কালি মই ৰেগুলাৰ কৰি থাকিম 30 ডেজ চেলেঞ্জ লৈছোঁ চ' গোটেই দিন তোমালোকে কৰিবা আৰু যিমান পাৰে শ্বেয়াৰ কৰিবা চ' ফাৰ্ষ্টৰ তোমাৰ এই কুৱেশ্যনটোত কি কৈছে ব্যাখ্যা কৰিব কৈছে চ' ব্যাখ্যা কৰাটো আমি বহুত এক্সপাৰ্ট ব্যাখ্যা আমি কেনেকৈ কৰিম এই ল স্প্ৰিং চেপ্টাৰটোৰ কবি কোন আনিছ জাং এই কুৱেশ্যনটো একটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক নম্বৰী কুৱেশ্যন দিব পাৰে যে ল স্প্ৰিঙৰ হু ইজ দ্য ৰাইটাৰ অফ ল স্প্ৰিং আনিছ জাং এইটো বস্তু বহুতেই মানে নজৰআন্দাজ কৰে ভালকৈ নপঢ়ে কিন্তু এইখিনি বস্তু ইম্পৰ্টেণ্ট ল স্প্ৰিং চেপ্টাৰটো কোনে লিখিছিলে ৰাইটাৰ কোন আনিছ জাং টক এবাউট দ্য পভাৰ্টি মানে কি গৰিবী মানে কি দুখীয়াৰ যিখিনি বস্তু দুখীয়াৰ এটা পৰিৱেশ ঠিক আছে চাইল্ড লেবাৰ শিশু শ্ৰম দ্য লছ অফ চাইল্ডহুড ড্ৰিমছ শিশুকালৰ যোনটো সপোন আছিলে এই সপোন ধ্বংসৰ হৈছে এণ্ড এমং দ্য প'ৰ চাইল্ড্ৰেন ঠিক আছে এই মানে ভাৰতবৰ্ষৰ দুখীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীৰ কথা ইয়াত আছে দ্য অথৰ ৰিপ্ৰেজেণ্টছ টু ৰিয়েল লাইফ ষ্টৰী এই লেখকজনে বা লেখিকাগৰাকীয়ে দুটা ৰিয়েল লাইফ ষ্টৰী ইয়াত প্ৰেজেণ্ট কৰিছে ইয়াত প্ৰেজেণ্ট কৰা প্ৰথমটো কাহিনী হৈছে চাহেবে আলম তাৰ সম্পূৰ্ণ নাম আৰু এই চাহেবে কি হৈছে চাহেব হৈছে এজন ৰেগ পিকাৰ মানে কি ৰেগ পিকাৰ মানে হৈছে যোনে জাবৰ জোঁথৰ কালেক্ট কৰে এই জাবৰ জোঁথৰ কালেক্ট কৰা ল'ৰাজন ফ্ৰম সীমাপুৰী ই ফ্ৰম ক'ত থাকে ই সীমাপুৰীত বসবাস কৰে কিন্তু তাৰ ৰিয়েল ঘৰ ক'ত তোমালোকক মই এক্সট্ৰা কিছুমান কথা কৈ দিছোঁ ইয়াত এড কৰি তাৰ ৰিয়েল ঘৰটো আছিলে ঢাকা বাংলাদেশ তাৰ পৰাই মাইগ্ৰেটেড হৈছিলে 1971 যেতিয়া তাত ৱাৰ চলিছিলে কিয় হৈছিলে কাৰণ তেওঁলোকৰ ডিউ টু ফ্লাড তেওঁলোকৰ যিখিনি ফচল আছিলে ফচলখিনি সম্পূৰ্ণ ধ্বংস হৈ গৈছিলে ঘৰ দুৱাৰ ধ্বংস হৈ গৈছিলে তেতিয়াৰ পৰা তেওঁলোক সীমাপুৰীত বসবাস কৰিছে আৰু সীমাপুৰী ভাৰতবৰ্ষৰ এনেকুৱা এটা ঠাই দিল্লীতে অৱস্থিত আছে কিন্তু এই ঠাইখন অতিয়েই দুখীয়াৰ এটা ঠাই বুলি মানে ক'ব পাৰি আমি য'ত খোৱাৰ পানীৰ ইমান অভাৱ আৰু তাত সকলোৱে নিৰ্ভৰ কৰে গাৰ্বেজৰ ওপৰত মানে জাবৰ জোঁথৰ ওপৰতে সকলো নিৰ্ভৰশীল আৰু আন এটা কাহিনী হৈছে মুকেশ মানে মুকেশ হৈছে এজন চাইল্ড লেবাৰ শিশু শ্ৰমিক ক'ৰ পৰা ফিৰোজাবাদ আৰু ফিৰোজাবাদ কিহৰ বাবে ফেমাছ এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফিৰোজাবাদটো ফেমাছ হৈছে ফৰ বেংগল মেকিং ঠিক আছে বেংগল মানে কি চুৰি বনোৱা চুৰি বুলি আমি কওঁ না চুৰি বাগেৰা এইবোৰ বনোৱাৰ মেইন স্থানটো হ'ল ফিৰোজাবাদ both boys dreams of a better life but are trapped in poverty দুইজন ছাত্ৰৰে বা দুইজন ল'ৰাৰেই মনোভাৱ আছিলে এটা ভাল জীৱন গঢ়াৰ কিন্তু তেওঁলোকে দুখীয়াৰ মানে কবলত পৰি বা দুখীয়া যোনটো হেৰি আছিলে সেই স্থিতিত পৰি তেওঁলোকৰ সপোনটো বাদ দিব লগা এটা পৰিস্থিতি দেখাবলৈ পোৱা গৈছে চাহেব কালেক্ট গাৰ্বেজ টু ছাৰ্ভাইভ চাহেবে জাবৰ জোঁথৰ মানে কালেক্ট কৰিছিলে নিজৰ জীয়াই থকাৰ বাবে হোৱাইল মানে আৰু য'ত মুকেশে কি কৰিছিলে এটা আনহাইজেনিক ফেক্টৰী য'ত মানে এটা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কোনো নামো নিচান নাই তেনেকুৱা এটা ফেক্টৰীত তেওঁ কাম কৰিছিল নিজৰ জীৱন নিৰ্বাহ কৰাৰ বাবে আৰু দ্য টাইটেল ল স্প্ৰিং ৰিফাৰ্ছ টু লছ দ্য ইন'চেন্স এণ্ড দ্য জয় অফ দ্য চাইল্ডহুড ঠিক আছে আৰু এই ল স্প্ৰিং চেপ্টাৰটোৱে এইটোৱে বুজাব বিচাৰিছে কি মানে নিজৰ লষ্ট অফ ইন'চেন্স নিজৰ যোনটো মনোভাৱ আছে নিজৰ আশা এই চেপ্টাৰটো নাশ হৈছে আৰু কি হৈছে নিজৰ জীৱনৰ আনন্দখিনি এই শিশুকালৰ আনন্দখিনি চেপ্টাৰত নাইকিয়া হৈছে এইটোৱে হৈছে ইয়াৰ মেইন থিম দ্য ষ্টৰী হাইলাইটছ ছ'চিয়েল ইনজাষ্টিছ এই চেপ্টাৰটোৱে কি মানে হাইলাইট কৰিছে ছ'চিয়েল ইনজাষ্টিছ মানে সামাজিক অন্যায় হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এই ল'ৰা ছোৱালীসকলৰ প্ৰতি সামাজিক অন্যায় পভাৰ্টি দুখীয়া গৰিবী হৈ আছে তেওঁলোক ইমান দুখীয়াৰ কবলত ভাৰত উন্নত কৰি আছে কিন্তু তেওঁলোকে এতিয়া উন্নত কৰিব পৰা নাই এণ্ড নিড টু দা ফৰ এডুকেশ্যন তেওঁলোকৰ এটা ভাল উপযুক্ত যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি তেওঁলোকে লাভ কৰিব পৰা নাই এইটো হৈছে এই চেপ্টাৰটোৰ মেইন থিম আনিছ জাং এপিলছ ফৰ চেঞ্জ এণ্ড এৱাৰনেছ টু ফ্ৰীডম চাইল্ড্ৰেন from explosion
আৰু এই আন্নিছ জাংগে এইটোৱেই এপিল কৰিছে বা এইটোৱেই তেওঁৰ মনোভাৱ বা তেওঁলোকে ক'ব বিচাৰিছে যে এই ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আমি বচাব লাগে, যিকোনো পধ্যে হ'লেও তেওঁলোকক আমি সহায় কৰিব লাগে, সহযোগিতা কৰিব লাগে। যদি তোমালোকে এইখিনি মই ইমান শ্বৰ্টত তোমালোকক বুজাই দিছোঁ, এইটোৱে আছিলে এই চেপ্টাৰটোৰ মেইন কথা। ইমান লং চেপ্টাৰৰ মেইন কথা এইখিনি আছিলে। এতিয়া এইখিনি যদি যোনে ভালকৈ বুজিছা, তোমালোকে গোটেই চেপ্টাৰটো বুজি পাইছা আৰু নেক্সট কুৱেশ্যন তোমালোকৰ কৰিবলৈ বহুতেই ইজি হ'ব। তো আমি আগবাঢ়িছোঁ আমাৰ নেক্সট কুৱেশ্যন। আৰু এই যোনটো মই বুজালোঁ, এইটো কিন্তু যদি তোমালোকে লিখি আহিব পাৰিছা এক্সামত, তোমালোকে একো নিলিখাকেই এক্সামত 3 to 5 মাৰ্কৰ কুৱেশ্যন আহিলে 100% মাৰ্ক তোমালোকে এটেণ্ড কৰিব পাৰিবা বা 100% মাৰ্ক তোমালোকে পৰীক্ষাত লাভ কৰিব পাৰিবা। চ' আজিৰ নেক্সট যিটো 2 নম্বৰ আমাৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটোৰ ফালে আমি আগবাঢ়িছোঁ। আমাৰ আজি 2 নম্বৰটো কুৱেশ্যন কি দিয়া আছে? কুৱেশ্যনটো দিয়া আছে ডেছক্ৰাইব দ্য লাইফ এণ্ড ড্ৰিমছ অফ চাহেব দ্য ৰেক পিকাৰ বয়। ইয়াত কৈছে যে বৰ্ণনা কৰা, কি বৰ্ণনা কৰা? চাহেব, এই যোনজন জাবৰ জোঁথৰ কালেক্ট কৰা, জাবৰ জোঁথৰ বিচাৰি ফুৰা ল'ৰা, চাহেবৰ জীৱন আৰু তেওঁৰ সপোনৰ বিষয়ে তোমালোকে ইয়াত বৰ্ণনা কৰা বুলি কুৱেশ্যনটো দিছে। এই কুৱেশ্যনটো ভালকৈ বুজি পাবা, তাৰপিছতে তোমালোকে ইয়াত লিখিবা, তেতিয়াহে এটা ফুল মাৰ্ক পাবা। আৰু ইংলিছ চেপ্টাৰটো হাৰ্ড নহয়, জাষ্ট কনচেপ্ট ভালকৈ বিল্ড কৰিব লাগিব। কনচেপ্ট বিল্ড থাকিলে তোমালোকে যিকোনো কুৱেশ্যন এটেণ্ড কৰিব পাৰিবা। মুখস্থ বিদ্যা ইয়াত কাম নাই, ইয়াত কেৱল বুজাৰ কনচেপ্ট ক্লিয়াৰ লাগে। ঠিক আছে, আমি আগবাঢ়িছোঁ আমাৰ নেক্সট যোনটো এনচাৰটোৰ ফালে। ইয়াত কৈছে যে চাহেব ইজ এ প'ৰ বয় ফ্ৰম সীমাপুৰী হু মাইগ্ৰেটেড ফ্ৰম ঢাকা। মই অলৰেডি এইটো মেনশ্যন কৰিছোঁ। চাহেব হৈছে এজন দুখীয়া ছাত্ৰ, সীমাপুৰীত বসবাস কৰি আছে, হু মাইগ্ৰেটেড ফ্ৰম ঢাকা। এইটো কিন্তু মই অলৰেডি মেনশ্যন কৰিছোঁ এবাৰ। ঠিক আছে, চ' এইবোৰ বস্তুৱে কিন্তু বাৰে বাৰে আহি থাকিব। তেওঁ ক'ৰ পৰা মাইগ্ৰেটেড হৈছিলে? ফ্ৰম ঢাকা। আফটাৰ লজিং হিজ ৰুম, তেওঁ নিজৰ ঘৰ দুৱাৰ যেতিয়া তেওঁ কি হৈছিলে, ফ্লাডে কি কৰিছিলে? বানপানীয়ে যেতিয়া তেওঁলোকৰ ঘৰ দুৱাৰ কাঢ়ি নিছিলে, আৰু হি কালেক্ট গাৰ্বেজ টু আৰ্ণ হিজ লিভিং। সি জাবৰ জোঁথৰ কি কৰে? সি কি কৰে? বিচাৰি ফুৰে। আৰু মানে যেতিয়া জাবৰ জোঁথৰ বিচাৰিলে জাবৰ জোঁথৰখিনি বিক্ৰী কৰি সি এটা টকা ধন লাভ কৰে বা আয় কৰে, আৰু সেই ধনেৰে সি জীৱন নিৰ্বাহ কৰি আছে। এনেকুৱা এটা পৰিস্থিতি হৈ আছে আমাৰ ভাৰতবৰ্ষত। এইটোৱেই কবিয়ে বুজাব বিচাৰিছে। His eyes reflect loss, innocence and hope. তাৰ চকুকেইটাই স্পষ্টভাৱে কৈ আছে যে তাৰ চকুৰ পৰা বা তাৰ সন্মুখৰ পৰা এতিয়া তাৰ আশাৰ ৰেঙনি দেখিবলৈ নাইকিয়া হৈ পৰিছে। চকুৰ আগত জ্বলি থকা প্ৰদীপটো যে নুমাই গৈছে, সেই তাকে বুজাব বিচাৰিছে। His dream of going to school but cannot because of poverty. তাৰ সপোন আছিল স্কুল যোৱাৰ, কিন্তু দুখীয়াৰ কবলত পৰি, দুখীয়া ইমান এটা অন্যায় বস্তু, সি স্কুল যাব পৰা নাই। এইটোৱেই হ'ল আটাইতকৈ দুখজনক কথা এই চেপ্টাৰটোৰ। লেটাৰ হি ৱৰ্কছ এট এ টি ষ্টল। পিছত অতি কম বয়সতে সি এটা টি ষ্টল মানে কি চাহ দোকানত কাম কৰিছে, এটা হোটেলত সি কাম কৰি আছে। ফৰ এ স্মল চেলাৰী, এটা বহুত ন্যূনতম এটা দৰমহাৰ বিনিময়ত সি তাত কাম কৰি আছে। লুজিং ইভেন হিজ ফ্ৰীডম, তাৰ সম্পূৰ্ণ মানে যোনটো স্বাধীনতা আছিলে, সেই সম্পূৰ্ণ স্বাধীনতাটো বিক্ৰী কৰি পেলালে বা সেই সম্পূৰ্ণ স্বাধীনতাটো নষ্ট কৰি পেলালে মাত্ৰ কেইটামান চাহৰ বাবে বা জীৱন নিৰ্বাহ কৰাৰ বাবে অতি কম বয়সত। হিজ নেম ইজ চাহেব এ আলম। তাৰ সম্পূৰ্ণ নাম মই অলৰেডি কৈছিলোঁ। এইটো এটা কিন্তু কুৱেশ্যন আহিব পাৰে যে হোৱাট ইজ দ্য ফুল নেম অফ চাহেব? হিজ নেম ইজ চাহেব এ আলম। হোৱাট ইজ দ্য মিনিং অফ চাহেব এ আলম? এইটো এটা খুব ভাল, চবা কিমান এটা ইণ্টাৰেষ্টিং কথা। এই চাহেব এ আলমৰ নামৰ মিনিং হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্ছ। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভগৱান। বাট হিজ লাইফ ইজ ফুল অফ ষ্ট্ৰাগল এণ্ড আইৰনি। কিন্তু তাৰ জীৱনটো সম্পূৰ্ণ এটা কি আছিলে? সম্পূৰ্ণ এটা ষ্ট্ৰাগল, মানে এটা সম্পূৰ্ণ লৰাকু যোনটো জীৱন কয়, এটা সংঘৰ্ষৰ জীৱন তাৰ সি কটাই আছে। আৰু এইটোৱে হৈছে তাৰ এই চেপ্টাৰটোৰ মূল কথা। কিন্তু চাবা যে চাহেব আলমৰ মানেটো হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্ছ, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কি? গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভগৱান। কিন্তু সি এনেকুৱা এটা জীৱন কটাই আছে য'ত কি হৈছে, সি নিজৰ জীৱন নিৰ্বাহৰ বাবে জাবৰ জোঁথৰ কালেক্ট মানে কৰিব লগা হৈছে। এইটো এটা কিমান এটা ইণ্টাৰেষ্টিং কথা হয়। ঠিক আছে, চ' আই থিংক তোমালোকে এই চেপ্টাৰটো ভালকৈ বুজি পালা, এই কুৱেশ্যনটো ভালকৈ বুজি পালা। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ নেক্সট কুৱেশ্যনৰ ফালে। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? ইয়াত কৈছে যে হাউ ডাজ আন্নিছ জাং ডেছক্ৰাইব দ্য কণ্ডিশ্যন অফ বেংগল মেকাৰ্ছ ইন ফিৰোজাবাদ। ইয়াত কৈছে ফিৰোজাবাদৰ দুখীয়াসকলে বা যিসকলে চুৰি বনাই আছে। চুৰি আমি জানো যে চুৰি হৈছে এটা ছোৱালী মানুহৰ সুহাগ বুলি ইয়াত মেনশ্যন কৰা আছে ইংলিছৰ তোমালোকৰ নোটবুকত, যে ছোৱালী মানুহে বিয়া হোৱাৰ পিছত চুৰি কিন্তু এটা মেইন পাৰ্ট, সৌন্দৰ্যৰ এটা ভাল প্ৰতীক হয় চুৰি। সকলোৱে সৰুৰে পৰাই কিন্তু চুৰিবোৰ কিনে, কিন্তু সেই চুৰি যিসকলে বনায় তেওঁলোকৰ জীৱনটো কেনেকুৱা, এইটো বৰ্ণনা কৰিবলৈ কবিয়ে এই কুৱেশ্যনটো তোমালোকৰ মানে কৈছে। চ' এতিয়া কবি কি হৈছিলে এবাৰ
য'ত এইটো বনে মই অলৰেডি মেনশ্যন কৰিছোঁ হু ইজ দ্য চিটি অফ বেংগল মেকিং ফিৰোজাবাদ হৈছে চিটি য'ত বেংগল মেকিং হয় গোটেই দেশৰ চুৰিবোৰ ক'ত বনে ফিৰোজাবাদ তাত কবি আনিছ জেং গৈছিলে গৈ পেলাই তেওঁ কি চালে সেইখিনি তেওঁ ডেছক্ৰাইব কৰিছে এই মানে এনচাৰটোত ঠিক আছে চ' বেচিকেলি চোৱা তেওঁ তাত গৈছিলে তেওঁ তাত গৈ দেখিলে দ্য বেংগল মেকাৰ্ছ অফ ফিৰোজাবাদ লিভ ইন পভাৰ্টি অতি দুখীয়াভাৱে তেওঁলোক কি কৰি আছে বসবাস কৰি আছে এণ্ড হোপলেছনেছ আশাৰটো নামো নিচান নাই তেওঁলোকৰ আগত আশাৰ কোনো মানে চাকি তেওঁলোকে দেখাই নাই আশাৰ তেওঁলোকৰ মানে এটাই তেওঁলোকে জানে যে তেওঁলোক জন্ম হ'ল আৰু চুৰি বনাব লাগে কোনোমতে জীৱন মানে নিৰ্বাহ কৰিব লাগে তাৰপিছত গোটেই জীৱনটো ধ্বংস এইটোৱে চলি আছিলে কিন্তু কোনোবাই যে ইয়াৰ পৰা ভাল কৰিব পাৰে এই চেপ্টাৰটো আমি আগলৈ পঢ়িম ফেমিলিজ ৱৰ্ক টুগেডাৰ ইন ডাৰ্ক এই তাত থকা পৰিয়ালবোৰে একেলগে আন্ধাৰত কাম কৰিছিলে এয়াৰলেছ ৰুম য'ত এটা পৰিপূৰ্ণৰূপে অক্সিজেন ছাপ্লাইও নহয় এনেকুৱা এটা ৰুমত তেওঁলোকে বসবাস কৰিছিলে বা তাত কাম কৰি আছিলে মেকিং বেংগল ফৰ জেনেৰেশ্যন এটা প্ৰজন্মৰ বাবে কিমানটা প্ৰজন্মৰ বাবে তেওঁলোকে তাত চুৰি বনাই আছিলে এই সৌন্দৰ্য তেওঁলোকে নিজে বেলেগক দিয়ে কি নিজেই এটা এনেকুৱা কঠোৰ কাল কুতুৰি তেওঁলোকে বসবাস কৰি আছিলে দে চাফাৰ ফ্ৰম প'ৰ হেল্থ তেওঁলোকে এটা দুখজনক শৰীৰ বা বেমাৰী শৰীৰেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিলে এটা বেমাৰী শৰীৰ তেওঁলোকে কি কৰি আছিলে কঢ়িয়াই লৈ আছিলে এণ্ড ব্লাইণ্ডনেছ তেওঁলোকৰ এই এটা গৰম টেম্পাৰেচাৰ আমি জানো চুৰি যেতিয়া য'ত বনোৱা হয় তাত কি হয় এটা এনি টাইম তাত বহুত হাই টেম্পাৰেচাৰ তাত কি হয় জুই জ্বলি থাকে আৰু সেইখিনি চাই যিহেতু আন্ধাৰ থাকে তেওঁলোকে ব্লাইণ্ডনেছ মানে চকুৰে নেদেখা হয় কণা হৈ পৰে তেওঁলোকে ডিউ টু কণ্টিনিউৱাছ ৱৰ্ক উইথ গ্লাছ এই কণ্টিনিউৱাছ মানে অবিৰত কাম গ্লাছৰ সৈতে কৰাৰ বাবে children like Mukesh are forced to join this work instead of studying মুকেশৰ দৰে ছাত্ৰ ছাত্ৰীবোৰকো কি কৰা হয় পঢ়াৰ পৰিৱৰ্তে এই কামত নিয়োজিত হ'বৰ বাবে ফ'ৰ্চ কৰা হয় তেওঁলোকক কি কৰা হয় দমন কৰা হয় তেওঁলোকক ঠেলি দিয়া হয় এই কামবোৰ কৰাৰ বাবে The author shows how tradition and poverty trap them অথৰে মানে কি কৰিছে দেখাইছে তেওঁলোকে ভাবে যে এইটো তেওঁলোকৰ ট্ৰেডিশ্যন এইটোৱে তেওঁলোকৰ পৰম্পৰা বুলি তেওঁলোকে ভাবে আৰু ভাবি পেলাই তেওঁলোকে এটা কিমান ভুল কাম কৰি আছে এইটো কবিয়ে দেখাব বিচাৰিছে পভাৰ্টি আৰু কিমান দুখীয়াকে যে তেওঁলোকে জীয়াই আছে এইটো কবিয়ে ইয়াত দেখাব বিচাৰিছে মেকিং দেয়াৰ লিভছ মিজাৰেবল যাতে তেওঁলোকৰ জীৱনটো আৰু উন্নত হ'ব পাৰে কবিৰ হ'ল এইটোৱেই এটা মাত্ৰ লক্ষ্য ঠিক আছে মই আশা কৰিছোঁ এইখিনি কুৱেশ্যন তোমালোকে এক্সামত আহিলে বনাই হ'লেও ভালকৈ লিখি আহিব পাৰিবা ঠিক আছে চ' আজি আৰু এটা কুৱেশ্যন আমাৰ আহি পৰিছে যে এক্সপ্লেইন দ্য ছিগনিফিকেন্স অফ ল স্প্ৰিঙৰ মানেটো কি মই এতিয়া ইজিলি বুজাইছোঁ ইমান টাইম নাই তোমালোকৰ হাতত দ্য টাইটেল ল স্প্ৰিং চিম্বলাইজ লষ্ট চাইল্ডহুড এই চাইল্ডহুড মানে যোনটো ল স্প্ৰিং চেপ্টাৰটো আছে ই কি কৰিছে বৰ্ণনা কৰিছে লষ্ট চাইল্ডহুড শিশুকালৰ ত্যাগ বা শিশুকালৰ ধ্বংস জয় আনন্দ যে তেওঁলোকৰ নাইকিয়া হৈ পৰিছে আনন্দৰ নাশ ড্ৰিম তেওঁলোকৰ সপোন নাইকিয়া হৈ পৰিছে স্প্ৰিং ৰিপ্ৰেজেণ্ট য়থছ আৰু এই স্প্ৰিঙে কি মানে বৰ্ণনা কৰিছে বা কি পৰিদৰ্শন কৰিছে ইয়াত স্প্ৰিঙে বুজাই আছে য়থ মানে যুৱ প্ৰজন্মই যে তেওঁলোকৰ যোনটো শিশুকাল আছে তাৰ পৰা মানে পলাই ফুৰিছে তেওঁলোকে আনন্দৰ পৰা যে তেওঁলোকে বাদ পৰিছে তেওঁলোকে যে সপোন দেখিবলৈ তেওঁলোকে এতিয়া দেখিবলৈ বা তেওঁলোকে এতিয়া সক্ষম নহয় এইটোৱেই এই চেপ্টাৰটো আচলতে বুজোৱা হৈছে আৰু কি কোৱা হৈছে যে হেপিনেছ তেওঁলোকৰ সুখী আনন্দৰ যোনটো ছবি নাইকিয়া হৈ পৰিছে বাট পভাৰ্টি ডেষ্ট্ৰয় ইট এই যোনটো দুখীয়া গৰীবী আছে এই গৰীবীটোৱে কিন্তু এই সকলোখিনি ধ্বংস কৰিছে দ্য চিলড্ৰেন ইন দ্য ষ্টৰী এই চেপ্টাৰত থকা চাইল্ডেন যিসকল শিশু আছে চাহেব আৰু মুকেশ লষ্ট দেয়াৰ চাইল্ডহুড তেওঁলোকে তেওঁলোকৰ শিশুকাল কি কৰিছে লষ্ট কৰি পেলাইছে ধ্বংস কৰি পেলাইছে দ্য ষ্ট্ৰাগল অফ ছাৰ্ভাইভেল নিজৰ জীৱন নিৰ্বাহ কৰাৰ বাবে তেওঁলোকৰ জীৱন বা তেওঁলোকৰ শিশুকাল তেওঁলোকে ধ্বংস কৰি পেলাইছে দেয়াৰ স্প্ৰিং য়থ মানে দ্য স্প্ৰিং য়থ কি বুজা হৈছে ইজ লষ্ট ইন চাইল্ড লেবাৰ এণ্ড পভাৰ্টি শিশু শ্ৰমিক বনাই আছে এজন আৰু দুখীয়াৰ পৰা কি হৈছে তেওঁলোকে দুখীয়াৰ ফালে ধাৱমান হৈ আছে আৰু ইটছ এ ষ্ট্ৰং মেছেজ এবাউট দ্য ৱেষ্ট অফ হিউমেনিটি পটেনচিয়েল ইন ছ'চাইটি ই মানে কি বুজাই আছে
যে আমাৰ সমাজত আজিকালি যে মানুহৰ যে অভাৱ বা এজন প্ৰকৃত মানুহৰ যে অভাৱ এইটো বুজাই আছে আমি মানুহখিনিয়ে নিজৰ কথা কেৱল চিন্তা কৰোঁ এনেকুৱা যে মানুহ কিছুমান ছাত্ৰ স্কুল যাব নোৱাৰে দুখীয়াৰ কবলত পৰি এইখিনি কথা আমি কোনেও চিন্তা নকৰোঁ এইটোৱেই চেপ্টাৰটো এই কুৱেশ্যনটোত বুজাব বিচাৰিছে এতিয়া আমাৰ যোনটো 2 নম্বৰ আৰু এটা কুৱেশ্যন আছে মই এটা ভাল কুৱেশ্যন তোমালোকৰ আনিছোঁ যাতে যোনটো কুৱেশ্যন কি হয় এই কুৱেশ্যনটো বাৰে বাৰে এক্সামত আহি থাকে এই কুৱেশ্যন তোমালোকে কি কৰা টিক মাৰ্ক দি লোৱা হা হু ইজ চাহেব এণ্ড হোৱাই ডিড হি কেম টু সীমাপুৰী এইটো কিন্তু বহুতবাৰ কুৱেশ্যন আহিছে ঠিক আছে এই কুৱেশ্যনটো আহিলে যে তোমালোকৰ মিছ নহয় তাৰ বাবে তোমালোকে এই কুৱেশ্যনটো ভালকে পঢ়া ভালদৰে পঢ়া ইয়াত কি কোৱা হৈছে হু ইজ চাহেব চাহেব কোন হোৱাই ডিড হি কেম টু সীমাপুৰী আৰু সীমাপুৰীলৈ সি কিয় আহিছিলে অলৰেডি কিন্তু আমি এই কুৱেশ্যনটো পঢ়ি আহিছোঁ হা অলৰেডি পঢ়ি আহিছোঁ তথাপি মই আকৌ এবাৰ কুইক ৰিভিজন তোমালোকক কৰিছোঁ ৰিভিজন হ'ব ঠিক আছে চাহেব ইজ এ য়ং ৰেক পিকাৰ ঠিক আছে আমি জানো চাহেব কি বুলি আমি জানো চাহেব হৈছে এজন যুৱ প্ৰজন্মৰ বা যুৱক জাবৰ কালেক্ট কৰা লোক জাবৰ যোনে বিচাৰি ফুৰা লোক আৰু কৈছে হু মাইগ্ৰেটেড ফ্ৰম ঢাকা তো ক'ৰ পৰা মাইগ্ৰেট হৈছিলে ঢাকা বাংলাদেশ অলৰেডি মই মেনশ্যন কৰিছোঁ হিজ ফেমিলি লষ্ট দেয়াৰ ফিল্ড এণ্ড হোমছ ইন ফ্লাডছ এণ্ড কেম টু সীমাপুৰী তেওঁৰ পৰিয়ালটোৱে কি কৰিছিলে তেওঁলোকৰ মানে বানপানীৰ কবলত পৰি তেওঁলোকৰ ঘৰ আৰু তেওঁলোকৰ যোনটো ফিল্ড আছে তেওঁলোকৰ যোনটো খেতিপথাৰ আছে এই সকলোখিনি বানৰ কবলত পৰি তেওঁলোকে সকলোখিনি নাইকিয়া হৈ পৰি আছে আৰু কৈছে আৰু তেতিয়াই তেওঁলোক সীমাপুৰলৈ আহিছিলে ভাৰতত প্ৰৱেশ কৰিছিলে দিল্লীত সীমাপুৰী দিল্লীত অৱস্থিত ফৰ চাৰ্ভাইভেল জীয়াই থাকিবৰ বাবে তেওঁলোকে কালেক্ট কৰিছিলে জাবৰ জোঁথৰ আৰু এই জাবৰ জোঁথৰটো কালেক্ট কৰি তেওঁলোকে বিক্ৰী কৰি যিখিনি টকা উপাৰ্জন কৰিছিলে ধন উপাৰ্জন কৰিছিলে সেইখিনি ধনেৰে তেওঁলোকে এটা সুন্দৰ জীৱন তেওঁলোকে চলাই নিবৰ বাবে চেষ্টা কৰিছিলে কিমান এটা দুখজনক কথা এই চেপ্টাৰটো মোক বুজাব দিছে চ' বেচিকেলি এইখিনি বস্তুৱে তোমালোকে যদি ভালকে বুজি পোৱা এটা মনুষ্যত্ব মানে মানুহৰ যোনটো জ্ঞান এই জ্ঞানটো চেপ্টাৰৰ পৰা পাবা লগতে ভাল নম্বৰো পাবা কিমান এটা ইণ্টাৰেষ্টিং হয়নে মোক জনাবা তোমালোকে আৰু কুৱেশ্যন জনোৱা হৈছে হোৱাট দ্য চাহেব নেম চাহেবে আলম মিনছ হোৱাই ইট ইজ আইৰনিক ইয়াত কৈছে যে চাহেবৰ নামটো চাহেবে আলম হয় কিন্তু ইয়াৰ মানেটো কি আৰু ইয়াত কি এটা নতুনত্ব আছে বা ইয়াত কি এটা আইৰনি আছে বুলি সুধিছে ঠিক আছে অলৰেডি কিন্তু আমি পঢ়ি আহিছোঁ চোৱা বাৰে বাৰে কুৱেশ্যনবোৰ ৰিপিটেড হৈ আছে এইটো এটা ৰিপিটেড কুৱেশ্যন ৰিভিজন হ'ব অলৰেডি তোমালোকৰ চ' কৈছে হিজ নেম মিনছ তোমালোকে জানা নিজে নোচোৱাকৈ কোৱাচোন কি হ'ব পাৰে হিজ নেমছ মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্ছ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰজা বা ভগৱান এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ইটছ আইৰনিক ইজ এই আৰু নতুনত্বটো হৈছে বা ইয়াত অকণমান ব্যতিক্ৰমিত হৈছে ইনষ্টেড অফ বিং পাৱাৰফুল এণ্ড ৰিচ মানে যেনেকুৱা নামত প্ৰকাশ কৰা হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্ছ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভগৱান তেনেকুৱা হ'লেতো তেওঁ এজন পাৱাৰফুল শক্তিশালী ব্যক্তি হ'ব লাগিছিল এজন ধনী ব্যক্তি হ'ব লাগিছিল তাৰ বিপৰীতে চাহেব হ'ল এজন দুখীয়া ঘৰৰ ল'ৰা যোনে নিজৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে কালেক্ট কৰি আছে গাৰ্বেজ জাবৰ জোঁথৰ কি কৰি আছে বিচাৰি ফুৰিছে এইটোৱে হ'ল ইয়াত এটা ব্যতিক্ৰমী ঠিক আছে আই থিংক তোমালোকে ভালকে বুজি পাৰিছা আৰু এইটো এই কুৱেশ্যনটো মষ্ট অফ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সামত বাৰে সোধে বাৰে এক্সামত কিন্তু এই কুৱেশ্যনটো সুধি থাকে চ' এই কুৱেশ্যনটো যোনেই মানে মিছ কৰিব সি এক্সামত 2 পৰা 3 নম্বৰ মিছ কৰিলে বহুত ইজি আৰু এবাৰ চালে তোমালোকে পাৰিবা হু ইজ মুকেশ এণ্ড হোৱাট আৰ হিজ ড্ৰিম কৈছে মুকেশ কোন মুকেশৰ সপোন কি আছিলে ইয়াত কৈছে মুকেশ ইজ এ বয় ফ্ৰম ফিৰোজাবাদ মুকেশ হৈছে এজন ল'ৰা ক'ৰ পৰা ফিৰোজাবাদৰ পৰা বাছ আৰু নালাগে এইটো এইখিনি লিখাৰ লগে লগে তোমালোকে 1 নম্বৰ পাই গ'লা অলৰেডি ঠিক আছে 1 নম্বৰ অলৰেডি পালা নেক্সট কি কৈছে হোৱাট আৰ হিজ ড্ৰিম তাৰ সপোন কি আছিলে এইটো সুধিছে এতিয়া সুধিছে কি তাৰ সপোন কি আছিলে এইটো বহুত ইজি চোৱা মই তোমালোকক আৰু শ্বৰ্ট কৰি দিছোঁ তাৰ সপোন কি আছিলে হিজ ড্ৰিমছ অফ বিকামিং এ মটৰ মেকানিক বাছ আৰু নালাগে আৰু একো নালাগে তোমালোকে অলৰেডি 2 নম্বৰ কৰিলা হিজ ড্ৰিমছ অফ বিকামিং এ মটৰ মেকানিক বা হি ৱান্টছ টু বিকাম এ মটৰ মেকানিক যিকোনো কুৱেশ্যনটো এনচাৰটো এনেদৰে তোমালোকে যদি হেণ্ডেল কৰা তেনেহ'লে 100 মাৰ্কছ তোমালোকে পৰীক্ষাত স্ক'ৰ কৰিব পাৰিবা মানুহে কয় যে 100 মাৰ্ক পোৱাটো হাৰ্ড
মই কম হাৰ্ড নহয় যোনে ট্ৰিক ইউজ কৰিব সি 100 মাৰ্ক পাব যোনে ট্ৰিক ইউজ নকৰিব সি ফেইল কৰিব ঠিক আছে এতিয়া তোমালোকে চোৱা নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়িছো ইয়াত কৈছে যে ডেছক্ৰাইব দা লিভিং কণ্ডিশ্যন অফ পিপল ইন সীমাপুৰী এই সীমাপুৰী যোন গাৰ্বেজৰ ঠাই জাবৰ জোঁথৰৰ ঠাই তাত মানুহৰ জীয়াই থকাৰ পৰিৱেশটো অলপমান বৰ্ণনা কৰিব কৈছে সীমাপুৰী কি হৈছে সীমাপুৰী ইজ এ স্লাম এৰিয়া অফ দ্য আউটস্কাইট অফ দিল্লী সীমাপুৰী দিল্লীৰ এটা খুবেই নিকৃষ্ট ঠাই যোনে আমি কওঁ খুবেই এটা অপ্ৰদূষিত ঠাই ঠিক আছে মানে এটা প্ৰদূষিত ঠাই এইটো ক'ৰ এইটো হৈছে দিল্লীৰ আৰু পিপল লিভ ইন মুড হাউচ উইদাউট প্ৰপাৰ ফেচিলিটিজ লাইক ড্ৰেইনেজ অৰ ৱাটাৰ ছাপ্লাই তাত মানুহ বসবাস কৰি আছে প্ৰপাৰ এটা সুন্দৰ মানে একো ধৰণৰ ফেচিলিটি তাত নাই খোৱা পানীৰ অভাৱ ভাল ড্ৰেইনেজ চিষ্টেম নাই জাবৰ জোঁথৰ যোৱাৰ ৰাস্তা নাই তেনেকুৱা এটা স্থানত তেওঁলোকে বসবাস কৰি আছে দে আৰ মষ্টলি মাইগ্ৰেটেড এণ্ড ছাৰ্ভাইভ বাই ৰেক পিকিং তেওঁলোকৰ বেছিভাগেই হ'ল মাইগ্ৰেটেড বেলেগ দেশ মানে অৰ্থাৎ ইনডাইৰেক্টলি ইয়াত এইটো বুজোৱা হৈছে যে বাংলাদেশৰ পৰা অহা 1971 ৱাৰত আৰু তেওঁলোকৰ মেক্সিমামে 90% বেছি লোকে তাত কি কৰে নিজৰ জীৱন নিৰ্বাহ কৰাৰ বাবে ৰেক পিকিং অৰ্থাৎ জাবৰ জোঁথৰ কালেক্ট কৰা কামটো কৰে হ'ল এইটো হৈ গ'ল হা চ' এইখিনি হৈ গ'ল এতিয়া আৰু লাষ্ট কুৱেশ্যনটা এটাই আছে হৈ যে হাউ ডাজ পভাৰ্টি ট্ৰেপ ইন বেংগল মেকাৰ্ছ অফ ফিৰোজাবাদ কৈছে যে দুখীয়াই মানে কি কৰিছে বেংগল মেকাৰ ফিৰোজাবাদত থকা যিসকলে চুৰি বনোৱা মানুহ হওক দুখীয়াই কেনেধৰণে আৱৰি আছিলে বা গৰীবীয়ে তেওঁলোকক কেনেধৰণে আৱৰি আছিলে ট্ৰেপ কৰি আছিলে এইটো তোমালোকে বুজাই লিখা ঠিক আছে এই জাষ্ট দুটা লাইনৰ এনচাৰ নোৱাৰিবা তোমালোকে লিখিব এইটো ফালে অলপমান মন দি চাবা যে বাছ এই গোটেই কুৱেশ্যনৰ ভিতৰত এইটো অলপমান মন দি চাবা পভাৰ্টি ফৰ্চেছ দ্য বেংগল মেকাৰ্ছ টু কণ্টিনিউ দেয়াৰ ট্ৰেডিশ্যনেল ৱৰ্ক দুখীয়াই কি কৰিছে তেওঁলোকক নতুন এটা আশা নতুন এটা সপোন চাবলৈ তেওঁলোকক কি কৰিছে সাহস দিয়া নাই মনত তেওঁলোকৰ এই দুখীয়াই কি কৰিছিলে এই তেওঁলোকৰ ট্ৰেডিশ্যনেল ৱৰ্ক পৰম্পৰাগত মানে এটা জেনেৰেশ্যন নহয় দুটা তিনিটা জেনেৰেশ্যন য'ত কাম কৰিছে এইটো পৰম্পৰাই হয় এই ট্ৰেডিশ্যনেল ৱৰ্ক মানে বেংগল মেকাৰ্ছ বেংগল মেকাৰ মানে চুৰি বনোৱা মানুহটো হ'বলৈ তেওঁলোকক ফ'ৰ্চ কৰি থাকে দে কেনট এফৰ্ড এডুকেশ্যন তেওঁলোকে শিক্ষা ল'ব নোৱাৰে কিন্তু ইয়াত ভুল মানে এটা কথাই কোৱা হৈছে যে তেওঁলোকে শিক্ষাটো ল'ব নোৱাৰে কিয় ল'ব নোৱাৰিব কাৰণ শিক্ষাটোক বিনামূলীয়াকৈ দিয়া হৈছে এইটো আচলতে এইটো মিনিংটো এইটো নহয় এই কথাটো এইটো বুজোৱা হৈছে যে তেওঁলোকে শিক্ষাটো তেওঁলোকে নলয় তেওঁলোকে ভাবে যে শিক্ষালে আমাৰ কি হ'ব আমি আল্টিমেটলি আমি চুৰিয়ে বনাব লাগিব তেওঁলোকৰ মনোভাৱ তেনেকুৱা সেয়ে তেওঁলোকে শিক্ষাটো গ্ৰহণ নকৰে আৰু হৈছে নিউ অপৰচুনিটিজ তেওঁলোকে নতুন সপোনবোৰ চাব নোৱাৰে তেওঁলোকে ভাবে যে সপোনবোৰ চালে হয়তো বহুত টকা লাগিব সেইবোৰ হয়তো আমাৰ বাবে নহয় এই মনোভাৱ সদায় আশা তোমালোকৰ ডাঙৰ চাবা সপোন সদায় ডাঙৰ চাবা এইটো ইয়াত বুজোৱা হৈছে আৰু কৈছে গভৰ্ণমেণ্ট নেগলেক্ট এণ্ড ছ'চিয়েল কাষ্টমছ কিপ দেম ইন দিছ এণ্ডলেছ চাইকেল আৰু চৰকাৰেও কি কৰে তেওঁলোকক নেগলেক্ট কৰি থাকে তেওঁলোকক চকু নিদিয়ে ভাবে তেওঁলোক দুখীয়া মানুহ দুখীয়া হৈ থাকক এনেকুৱা এটা মনোভাৱ চৰকাৰৰ আছে আৰু এই চাইকেলটো চলিয়ে থাকক বুলি কিছুমানৰ বিষয়াববীয়াই ভাবে কাৰণে আজি এইটো অৱস্থা বুলি কবিয়ে ইয়াত কৈছে বাছ তোমালোকে এই চেপ্টাৰৰ 100% মাৰ্কছ মানে তোমালোকে কৰিলা এতিয়া জাষ্ট কেইটামান মই 1 মাৰ্কৰ কুৱেশ্যন যিখিনি অলৰেডি পঢ়িলা তাৰ পিছতো মই এইটো ৰিভিজন হিচাপে তোমালোকক মই পুনৰ ক'ম যিখিনি কুৱেশ্যন 1 নম্বৰীয়া এইখিনি আকৌ এবাৰ পুনৰ চোৱা যাতে তোমালোকৰ এইটো কনচেপ্ট একদম 100% ক্লিয়াৰ হয় হা চ' বেচিকেলি চোৱা হু ইজ দ্য অথৰ অফ লষ্ট স্প্ৰিং মই অলৰেডি কৈ আহিছোঁ কি কৈ আহিছোঁ আনিছ চাং হৈছে চেপ্টাৰটোৰ কি হৈছে ৰাইটাৰ অথৰ যি কোৱা বাছ এইটো লিখাৰ লগে লগে কি হ'ল তুমি এক্সামত কিমান পালা 1 নম্বৰ পাই গ'লা ইয়াৰ কৈছে হোৱাট ডাজ চাহেব কাম ফৰ হোৱেৰ ডাজ চাহেব কাম ফ্ৰম চাহেব ক'ৰ পৰা আহিছিলে এইটো তোমালোকে অলৰেডি পঢ়ি আহিছা ঢাকা বাংলাদেশৰ পৰা আহিছিলে কিয় আহিছিলে কাৰণ ডিউ টু ফ্লাড হিজ হোম এণ্ড ফিল্ড আৰ ডেষ্ট্ৰইড এইটো তোমালোকে পাই আহিছা চ' এইটো তোমালোকে লিখাৰ লগে লগে এইটো তোমালোকে 1 নম্বৰ পাই গ'লা আৰু এটা কি কৈছে আৰু এটা কৈছে হোৱাট ডাজ চাহেব কালেক্ট ফৰ লিভিং চাহেবে জীয়াই থাকিবলৈ কি গোটাইছিল বা কি বিচাৰি ফুৰিছিল গাৰ্বেজ জাবৰ জোঁথৰ বিচাৰি ফুৰিছিল যাতে জাবৰ জোঁথৰ বেচি পেলাই সি কিবা এটা পইচা উপাৰ্জন কৰি সেই পইচা দি যাতে জীৱন নিৰ্বাহ কৰিব পাৰে এইটো গাৰ্বেজ বুলি দিয়াৰ লগে লগেই তোমালোকে 1 নম্বৰ পাই গ'লা কি কৰিছিলে মানে চাহেব কালেক্ট গাৰ্বেজ ফৰ চাৰ্ভাইভেল বাছ আৰু এটা কুৱেশ্যন অলৰেডি তোমালোকে পঢ়ি আহিছা হোৱাট ইজ মুকেশ ড্ৰিমছ টু বিকাম এ মটৰ মেকানিক এইটো লিখাৰ লগে লগে তোমালোকে 1 নম্বৰ পাই গ'লা আৰু কৈছে হোৱাট ডাজ লষ্ট স্প্ৰিং চিম্বলাইজ লষ্ট স্প্ৰিঙে কি বুজাব বিচাৰিছে তোমালোকে লিখিবা লষ্ট চাইল্ডহুড এণ্ড মেমৰিজ ঠিক আছে তোমালোকে কি বুলি লিখিবা লষ্ট চাইল্ডহুড
এণ্ড ড্ৰিমছ সপোন দেখা আৰু নিজৰ শিশুকালক যে তেওঁলোকে কিদৰে শিশুকালৰ পৰা তেওঁলোকে ওলাই আহিছে এইটো ইয়াত বুজোৱা হৈছে লষ্ট চাইল্ডহুড এণ্ড ড্ৰিমছ এইটো লিখাৰ লগে লগে তোমালোকে ইয়াতো 1 নম্বৰটো ইয়াত লাভ কৰিলা ঠিক আছে চোৱা কিমান ইজি আৰু কুইক ৰিভিজন পইণ্ট কিছুমান আছে ইয়াত তোমালোকক মই দিছোঁ যিখিনি তোমালোকে এবাৰ চাই লোৱা ওপৰে চাই লোৱা এই চেপ্টাৰটো কাৰ বিষয়ে কোৱা হৈছে এই চেপ্টাৰত মেইনলি চাহেব যোন সীমাপুৰ আছিলে মুকেশ যোন ফিৰোজাবাদ এই দুজনৰ কাহিনী কোৱা হৈছে এই চেপ্টাৰৰ মেইন থিমটো কি আছিলে চাইল্ড লেবাৰ শিশু শ্ৰমিক বা শিশু শ্ৰম পভাৰ্টি দুখীয়া ছ'চিয়েল ইনজাষ্টিচ সামাজিক অন্যায় এইটো বুজোৱা হৈছে টাইটেল লষ্ট স্প্ৰিঙৰ মানেটো কি বা লষ্ট চাইল্ডহুডৰ মানেটো কি লষ্ট চাইল্ডহুডৰ মানে হৈছে তোমাৰ ইয়াত কোৱা হৈছে স্প্ৰিং মানে কি স্প্ৰিং মানে হৈছে তোমাৰ ইয়থ মানে কি নৱপ্ৰজন্ম আৰু কৈছে বথ চাইল্ড এণ্ড ড্ৰিমছ মানে দুইজন ছাত্ৰৰ ড্ৰিম সপোন কি আছিলে অফ ফ্ৰীডম এণ্ড এডুকেশ্যন তেওঁলোকে স্বাধীনতা বিচাৰিছিলে আৰু শিক্ষা অৰ্জন কৰাটো তেওঁলোকে বিচাৰিছিলে অথৰ শ্ব'জ ইনকুৱালিটি এণ্ড এক্সপ্লেনেশ্যন অফ ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ যে যোনটো অৱনতি তাক এটা কোন তেওঁ মানে দেখাইছিলে আৰু এণ্ড উইথ হোপ ফ্ৰম মুকেশ স্মল ড্ৰিম আৰু এই চেপ্টাৰটো শেষ কেন্দ্ৰ হৈছিলে মুকেশৰ এটা সৰু আশাৰে মানে সি মটৰ মেকানিক হ'ব বুলি যোনটো তাৰ আশা আছিলে এই আশাৰ সৈতে এই চেপ্টাৰটো শেষ হৈছিলে মানে এইখিনি হ'ল জাষ্ট ৰিভিজনৰ বাবে ফৰ ৰিভিজন পাৰ্পজ এইখিনি তোমালোকৰ হেৰি নহয় অলৰেডি তোমালোকে যিখিনি পঢ়িব লগা আছে বা যিখিনি মেইন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি তোমালোকে অলৰেডি ইয়াত পঢ়িলা ঠিক আছে আৰু ইয়াত কি আছে কি লাইনখিনি তোমালোকে অলৰেডি এইখিনি পাৰিবা গাৰ্বেজ টু ডেম ইজ গ'ল তেওঁলোকৰ বাবে জাবৰ জোঁথৰ কি আছিলে জাবৰ জোঁথৰ কোন পৰিমাণৰ আছিলে চাহেব ফেচ আনলাইক দ্য ষ্টিল কেনিষ্টাৰ হি হেল্ড চেম্ড লাইটাৰ মানে চাহেবৰ মুখেই তাৰমানে চেহেৰাটো এইটো কথা কৈছিলে যে ষ্টিলৰ যোনটো কণ্টেইনাৰ আছিলে এইটো তাৰ বাবে অতি গধুৰ আছিলে মানে সেই যিমান মানে আগতে জাবৰ জোঁথৰ যিমানে কেৰি কৰা নাছিলে সিহঁত আনন্দত আছিলে সেইটো কাৰণে তাৰ সেইটো পাতল লাগিছিলে কিন্তু আজিকালি এই ষ্টিলৰ কেণ্টেইনটো তাৰ বাবে অতি গধুৰ হৈ পৰিছিলে আৰু ইট ইজ দ্য কাৰম হিজ ডেষ্টিনি আৰু এইটো হ'ল তাৰ কৰ্ম আৰু এইটো হ'ল তাৰ শেষ প্ৰান্ত বুলি এটা কোনোবাই কি লাইন এটা কোৱা হৈছে আৰু এইখিনি তোমালোকে জাষ্ট মনত ৰখাৰ পাৰপাছত এইটো বনাইছোঁ আৰু ইয়াত চোৱা তোমালোকৰ নেক্সট যোনটো চেপ্টাৰ আছে এইটো মই ইয়াত এইটো ছুপাৰ চামাৰে হয় জাষ্ট 6 লাইন এইটো তোমালোকৰ নালাগে অলৰেডি পঢ়ি আহিছা আৰু নেক্সট হয় ইণ্ডিগো আৰু বহুতো চেপ্টাৰ তোমালোকৰ মই এনেকৈ ৰেডি কৰিছোঁ যদি তোমালোকে এইটো বিচৰা PDF-টো তোমালোকে বিচৰা মই যিহেতু অলপমান খৰচা হয় বনাবলৈ বহুত মই 6 মাহৰ পৰা লাগি আছিলোঁ তোমালোকে যোনেই এই চেপ্টাৰটো মানে এই PDF-টো ল'ব বিচৰা তোমালোকে এটা কাম কৰিবা এই নাম্বাৰটোত এটা মেছেজ কৰি দিবা তেতিয়া তোমালোকক ইয়াত PDF-টো পাই যাবা আৰু অনলি এটা খুব এটা ডিচেণ্ট মই প্ৰাইচ ৰাখিছোঁ যোনটো তোমালোকে সকলোৱে পে' কৰিব পাৰিবা 100 rupees অনলি এই নাম্বাৰটো হৈছে 8453896881 এই নাম্বাৰটোত কল কৰিলে হ'ল ফৰ PDF অনলি আৰু তোমালোকে যদি 90 rupees পে' কৰা লগে 100 rupees পে' কৰা 100 rupees পে' কৰাৰ লগে লগে তোমালোকে PDF পাই যাবা অল এণ্ড এভৰিথিং আছে এই PDF-টোত তোমালোকে PDF-টো চাই পেলাই ভালকৈ পঢ়িব পাৰিবা আৰু নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোকে মাষ্ট বি কমেণ্ট বক্সত জনাবাই তেতিয়া মই তোমালোকক আৰু যি তোমালোকে হাৰ্ড পোৱা চেপ্টাৰটো দিব পাৰোঁ আৰু ৰেগুলাৰ ক্লাছ হ'ব কিন্তু তোমালোকে ৰেগুলাৰ এটেণ্ড কৰিবা ঠিক আছে আৰু সকলোৱে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে অন্ততঃ পাছ কৰিব পাৰে ঠিক আছে চ' আৰু পাছে নহয় মই আশা কৰিম তোমালোকে এই যোনটো লেকচাৰ ভালকৈ চাইছে সি 100% এটেণ্ড কৰিব পাৰিব মোৰ আশা চ' ৰেগুলাৰ ক্লাছ কৰিবা পুনৰ দেখা দেখি হ'ম আৰু এটা এনাৰ্জেটিক ক্লাছৰ সৈতে সিমান টাইমলৈকে ধন্যবাদ জয় অসম জয় হিন্দ